টিয়ক আৰক্ষীৰ জালত গাড়ী চুৰি চক্ৰৰ জড়িত যুৱক ভাড়ালৈ বুলি গাড়ী নি বিক্ৰী কৰাৰ অভিযোগ। আৰক্ষীৰ জালত পৰা যুৱকজনৰ নাম পুলক হাতীবৰুৱা ওৰফে অংকুৰ। শ্ৰীৰাম মিচিংগাঁৱৰ ঐচুত্তাই নামৰ ব্যক্তিজনৰ পৰা ভাড়ালৈ নিছিল তেওঁৰ ৱেগনাৰ বাহনখন। ৱেগনাৰ গাড়ীখনৰ নম্বৰ হ'ল AS03AH0961। 15 দিনে ঐচুত্তাই গাড়ীখনৰ সন্ধান নোপোৱাত টিয়ক আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল। শ্ৰীৰাম মিচিংগাঁৱৰ কেইজনমান যুৱকে দেওবাৰে বিয়লি 3জন যুৱকৰ সৈতে জুৱা খেলি থকাৰ পৰা ধৰি আনি আৰক্ষীক চমজাই দিয়ে। নিউজ ডেস্ক AIN লাইভ। মোৰ দাদা গাড়ীখন 15 দিনৰ আগত পুলক হাতীবৰুৱা ওৰফে অংকুৰ বোলা ল'ৰা এটাই লৈ গৈছিলে। ভাড়ালৈ ল'ম বুলি লৈ গৈছিলে আচলতে গাড়ীখন। কিন্তু সি নিয়াৰ পিছত কেতিয়াবা ফোন কৰিছিলে, কিন্তু যেতিয়া তাক গাড়ীখনৰ কথা সোধা হয় গাড়ীখন আছে, মই লৈ গৈ আছো, আপোনালোকে চিন্তা নকৰিব, সদায় তেনেকৈ কয়। কিন্তু আমাৰ এসপ্তাহমানৰ পিছত ডাউট হ'ল যে গাড়ীখন আছে নে নাই তাৰ লগত। সেইটো কাৰণে আমি বিচাৰ খোজা কৰিছো, তাক ফোনো কৰা হৈছিলে, দাদাই ফোন কৰি থাকে, আমাৰ ঘৰৰ মানুহবিলাকো ফোন কৰে, কিন্তু ফোনটো গাড়ী দি আছো বুলি কয়। ফোনটো কেতিয়াবা চুইচ অফ পায় আৰু কেতিয়াবা বেলেগ নাম্বাৰৰ পৰা সি ফোন কৰে। কিন্তু আমি চাই নাথাকিলো, কালি আমি এজাহাৰ এখন দিলো, তাৰপিছত পুলিচ প্ৰশাসনে আমাক যথেষ্ট সহায় কৰিলে আৰু আজি সেই ল'ৰাটোক ধৰা হ'ল। মোৰ এনেকুৱা লাগিছে যেন আমাৰ টিয়কত তেনেকুৱা মানে গাড়ী চক্ৰ মানে এটা চলি আছে নেকি, মানে তেনেকে চোৰাংভাৱে গাড়ীবিলাক ফুচলাই মেলি কাৰোবাক মানে ইমোচনেলি ব্লেকমেইল কৰি তেনেকে লৈ নেকি গাড়ীবিলাক লৈ পিনি তেওঁলোকে বেলেগত চাগে বিক্ৰী কৰি দিয়ে। গাড়ীখন পালা নাই? আমি এতিয়ালৈকে গাড়ীখন পোৱা নাই। আমি প্ৰশাসনক অনুৰোধ জনাও আমাৰ গাড়ীখন সোনকালে উলিয়াই দিয়ক, কাৰণ গাড়ীখন ইমান কষ্টৰ পইচা। মোৰ বৰ্তাৰ গাড়ী হয়, মোৰ বৰ্তাই কিমান কষ্টৰ গাড়ীখন লোৱা, তেওঁ পেঞ্চনৰ পইচাৰ গাড়ীখন লোৱা, কিন্তু গাড়ীখন যদি আজি হেৰাই যায়, তেওঁ আৰু যথেষ্ট অসুখীয়া মানুহজন। তেওঁ যদি গাড়ীখন নাপায়, তেওঁ হয়তো কি হৈ যাব আমি গম নাপাম। গাড়ীখন ৱেগনাৰ আছিলে। কি বুলি কয় এতিয়া? কি কৈছে? গাড়ীখনৰ কথা সুধিলে কয় সি যে 1.5 লাখ টকাত গাড়ীখন কাৰোবাক দি থৈছে আৰু সি ব্লেংক পেপাৰত সি চাইন কৰিছে যিজন গাড়ীখন দিছে। তেওঁ সুমিত গগৈ বোলা মানুহজনৰ গাড়ীখন তেওঁ দি থৈছো বুলি কৈছে। আৰু লগতে সি ইমানেই মানে অভদ্ৰ আৰু সি ইমানেই অসভ্য, দালালি মই দালালি বুলি এটা শব্দটো মই মেনশ্যন কৰিছো। সি মানে ইমান ইমোচনেলি ব্লেকমেইল কৰি দাদাৰ পৰা গাড়ীখন লৈ গৈছে, ভাইটিৰ পৰা গাড়ীখন লৈ গৈছে, লগতে RC বুকখনো সি লগতে লৈ গৈছে। তাৰ মানে মেইন কথাটো হৈছে যে সি গাড়ীখন বিক্ৰী কৰা হেৰিতে আছিলে, সেইটো কাৰণে সি ফুচলাই লৈ গৈছে। হওক বা লোকৰ মানুহে হওক, আপোনালোকে খুব সাৱধানে গাড়ীখন দিব আৰু নিজৰ গাড়ীখন নিজৰ হাততে ৰাখিব বুলি মই তাকে অনুৰোধ জনাইছো। ধন্যবাদ। ঐচুত্তাই গাড়ীখনৰ মালিক, তেওঁ অংকুৰ বুলি ল'ৰা এজনে এদিনৰ ভাড়ালৈ লৈ গৈছিলে গাড়ীখন লৈ যোৱাৰ পিছত গাড়ীখন কৈছিলে যে শিৱসাগৰলৈ ভাড়া এটা আছে বুলি কোৱাৰ পিছত তেওঁ আজি 2 সপ্তাহ ধৰি মানে গাড়ীখন ঘৰলৈ আনি দিয়া নাইকিয়াৰ পিছত তেওঁ ঘৰৰ মানুহৰ সোধ-পোছ কৰাৰ পিছত তেওঁ গাড়ীখন এইটো ক'লে যে গেমনৰ সুমিত গগৈ নামৰ মানুহ এজনৰ ওচৰত তেওঁ বন্ধকত থৈছো 1.5 লাখ টকাত। আৰু তাৰ পিছত আমি সোধ-পোছ কৰি পেলাই যেতিয়া কৈছো তেওঁক বিচাৰি পোৱা নাছিলো, 3 দিন 4 দিন ধৰি আমি বিচাৰি পোৱা নাছিলো। বিচাৰি নোপোৱাত তেওঁক আমি আখৈ বিশ্বাস জুৱা খেলৰ পৰা উঠাই আনি আজি টিয়ক থানাত আমি আনি পেলাই আজি হাজিৰ কৰালো। টিয়ক থানাত তাতে হাজিৰ কৰাৰ পিছত তেওঁ কৈছে যে সুমিত গগৈ নামৰ মানুহজনৰ ওচৰত আমি 1.5 লাখ টকাত আমি গাড়ীখন বন্ধকত থৈছো আৰু গাড়ীখনৰ নাম্বাৰটো আছে AS03AH0961। সেইখন গাড়ী ৱেগনাৰ বগা কালাৰৰ। এই গাড়ীখন তেওঁ আনি পেলাই কৈছে যে তাত থৈছে বোলে, বুধবাৰে আনি দিম বুলি কোৱাৰ পিছত আমাৰ এইটো বিশ্বাস হোৱা নাই। তেওঁক আমি বিশ্বাস নোহোৱাৰ কাৰণে আমি পুলিচৰ ওপৰত আমি আৰক্ষী থানাত আমি খবৰ জনোৱাৰ পিছত আৰক্ষী থানাই কৈছে যে আমি তদন্ত কৰিম। তদন্ত কৰাৰ পিছত আমি এতিয়া তেওঁলোকৰ ওপৰতে আশ্বাস ৰাখিছো, কি কৰে কি নকৰে। কিন্তু আখৈ দিছত আমি জুৱা খেলৰ পৰা টানি আনি মানুহজনক টিয়ক থানাত আমি সোমোৱাইছো আনি পেলাই। গাড়ীখন বিক্ৰীও দিব পাৰে। এতিয়া আমাৰতো কোনো বিশ্বাস নাই। তেওঁ যেতিয়া নেকি এসপ্তাহ কালি দুদিনৰ কাৰণে যেতিয়া কালি দিম বুলি কোৱা মানুহজন 12টা বজাত, কালি 4টা বজাত দিম বুলি কোৱা মানুহজনে আজিলৈকে গাড়ীখন দিব পৰা নাই। তেওঁ এতিয়া বন্ধকে দিছে নে বিক্ৰী দিছে সেইটো আমি নাজানো। কিন্তু এতিয়া আমি এটাই কথা ন্যায়ৰ ওপৰত মানে আমি প্ৰশাসনৰ ওপৰত এৰি দিছো কথাটো। এতিয়া কি কৰে কি নকৰে এতিয়া টিয়ক থানাৰ ওপৰত কথাটো। একচুৱেলি কথাটো কি হৈছিলে মানে মই সেইদিনাখন ডিউটিলৈ গৈছিলো, দেউতা গাৰ অসুখীয়া তাৰপৰা ভাইটি আছিলে, ভাইটিৰ পৰা প্ৰলোভন দি মানে মিছা কথা কৈ এদিনৰ কাৰণে গাড়ীখন লৈ যাওঁ বুলি তেওঁ উঠাহে। কি নাম তেখেতৰ হৈছে, আমি অংকুৰ বুলি জানিছিলো, তেখেতৰ নাম অংকুৰ বুলি জানিছিলো। অংকুৰ নহয়, ডুপ্লিকেট নাম। ফেচবুক একাউণ্টতো তেওঁ অংকুৰ বুলি আছিলে, আমি অংকুৰ বুলি জানো, কিন্তু অংকুৰ নহয়, অৰিজিনেল নাম হৈছে পুলক হাতীবৰুৱা। আৰু এটা লগত গাড়ীখন তেওঁৰ ভাইটিৰ পৰা লৈ RC বুকখনো লৈ গৈছে প্ৰলোভন দি আপোনাৰ এদিনৰ কাৰণে নিম বুলি কৈ শিৱসাগৰত ভাড়া আছে বুলি কৈ তেওঁ আজি
2 সপ্তাহত ভৰি দিছে। তাৰপৰা আমি সন্দেহ প্ৰকাশ হোৱাত মানে থানাত মানে আমি এজাহাৰ এখন দি মানে এণ্টি এখন দি পিনি আজি সেইটো পৰ্যায় পাইছোঁ। কি হ'ল গাড়ীখন পালে নে কি? গাড়ীখন এতিয়া চুৰি হৈছে, এতিয়া চুৰি কৰিছে, তেওঁ বিকিছে। এতিয়া আমি বিচাৰোঁ যে যিজনক বিকিছে তেওঁৰ নামটো তেওঁ উল্লেখ কৰিছে সুমিত গগৈ। তাৰমানে ভাড়ালে নি গাড়ীখন বিকি দিলে? কি গাড়ী আছিলে? ৱেগনাৰ। এতিয়া কি হৈছে? পুলিচে ধৰিলে এতিয়া সোধ-পোছ কৰিব ছাৰে। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।